হয়, কণীৰ মূল্য বৃদ্ধি বাঢ়িছে। আপোনাৰ ইলেকশ্যনৰ আগত আমি কণীৰ 100-150 এনেকুৱা 160 টকা 100-150 টকাত এনেকুৱা আমি বিক্ৰী কৰি আছিলোঁ। নিৰ্বাচনটো শেষ হোৱাৰ পিছতে আমাৰ কণীৰ মূল্য বহুতেই বৃদ্ধি হৈছে আৰু অলপ কাষ্টমাৰক বুজাবৰ বাবে যথেষ্ট অসুবিধাৰ সন্মুখীন হয়। 220 টকা 210 টকা আমি বিকি আছোঁ আৰু চিলিণ্ডাৰৰ দাম বাঢ়িছে, তেনেকে বহুত ধৰণৰ মূল্য বৃদ্ধি হৈছে, পানীৰ দাম বাঢ়িছে। তো আমাৰ আগতে কাষ্টমাৰবিলাকক বুজাবৰ কাৰণে যথেষ্ট অসুবিধা হয়, কাৰণ তেখেতসকলে আমাক কয় যে এই কেইদিনমান আগতে 15-20 দিনৰ আগত আমি কণী 150 টকা নিছিলোঁ, এতিয়া যদি 200 টকা 220 টকা হয়, তো কুৱেশ্যনটো আমাৰ ওপৰত আহি যায়। কিন্তু আমি য'ৰ পৰা বস্তুবিলাক আমি ক্ৰয় কৰোঁ, আমি আনো, সেইবিলাক জেগাতে বস্তুৰ দাম বাঢ়িছে। মইতো পাইকাৰী ব্যৱসায় আৰু অলপ চলপ হ'লচেলো কৰোঁ, কিন্তু হ'লচেলৰো ৰেট যথেষ্টই বাঢ়িছে। চৰকাৰক এইটোৱে আহ্বান জনাব বিচাৰোঁ, অনাগত দিনত যাৰ চৰকাৰ হয় আমি নাজানো, যাৰে হওক চৰকাৰ, তেখেতসকলে যাতে মূল্য বৃদ্ধিত অলপ হ্ৰাস কৰে আৰু আমাৰ যিটো সাধাৰণ জনতাই যিবোৰ বস্তু ক্ৰয় কৰে বা খোৱা বস্তু হওক, পিন্ধা বস্তু হওক, এভৰিথিং, প্লাষ্টিকৰ বস্তু, সেইবিলাকত অলপ মূল্য বৃদ্ধিটো কমি যাব লাগে, অলপ ৰিজনেবল ৰেটত আহিব লাগে আৰু অলপ সহায় সুবিধা হ'ব আৰু দামটোৱে মেইনলি আমাৰ অসুবিধা হৈ আছে। বিক্ৰীতেও অসুবিধা হৈ আছে, কিনোতেও অসুবিধা হৈ আছে। হয়, কণীৰ মূল্য বৃদ্ধি বাঢ়িছে। আপোনাৰ ইলেকশ্যনৰ আগত আমি কণীৰ 100-150 এনেকুৱা 160 টকা 100-150 টকাত এনেকুৱা আমি বিক্ৰী কৰি আছিলোঁ। নিৰ্বাচনটো শেষ হোৱাৰ পিছতে আমাৰ কণীৰ মূল্য বহুতেই বৃদ্ধি হৈছে আৰু অলপ কাষ্টমাৰক বুজাবৰ বাবে যথেষ্ট অসুবিধাৰ সন্মুখীন হয়। 220 টকা 210 টকা আমি বিকি আছোঁ আৰু চিলিণ্ডাৰৰ দাম বাঢ়িছে, তেনেকে বহুত ধৰণৰ মূল্য বৃদ্ধি হৈছে, পানীৰ দাম বাঢ়িছে। তো আমাৰ আগতে কাষ্টমাৰবিলাকক বুজাবৰ কাৰণে যথেষ্ট অসুবিধা হয়, কাৰণ তেখেতসকলে আমাক কয় যে এই কেইদিনমান আগতে 15-20 দিনৰ আগত আমি কণী 150 টকা নিছিলোঁ, এতিয়া যদি 200 টকা 220 টকা হয়, তো কুৱেশ্যনটো আমাৰ ওপৰত আহি যায়। কিন্তু আমি য'ৰ পৰা বস্তুবিলাক আমি ক্ৰয় কৰোঁ, আমি আনো, সেইবিলাক জেগাতে বস্তুৰ দাম বাঢ়িছে। মইতো পাইকাৰী ব্যৱসায় আৰু অলপ চলপ হ'লচেলো কৰোঁ, কিন্তু হ'লচেলৰো ৰেট যথেষ্টই বাঢ়িছে। চৰকাৰক এইটোৱে আহ্বান জনাব বিচাৰোঁ, অনাগত দিনত যাৰ চৰকাৰ হয় আমি নাজানো, যাৰে হওক চৰকাৰ, তেখেতসকলে যাতে মূল্য বৃদ্ধিত অলপ হ্ৰাস কৰে আৰু আমাৰ যিটো সাধাৰণ জনতাই যিবোৰ বস্তু ক্ৰয় কৰে বা খোৱা বস্তু হওক, পিন্ধা বস্তু হওক, এভৰিথিং, প্লাষ্টিকৰ বস্তু, সেইবিলাকত অলপ মূল্য বৃদ্ধিটো কমি যাব লাগে, অলপ ৰিজনেবল ৰেটত আহিব লাগে আৰু অলপ সহায় সুবিধা হ'ব আৰু দামটোৱে মেইনলি আমাৰ অসুবিধা হৈ আছে। বিক্ৰীতেও অসুবিধা হৈ আছে, কিনোতেও অসুবিধা হৈ আছে। হয়, কণীৰ মূল্য বৃদ্ধি বাঢ়িছে। আপোনাৰ ইলেকশ্যনৰ আগত আমি কণীৰ 100-150 এনেকুৱা 160 টকা 100-150 টকাত এনেকুৱা আমি বিক্ৰী কৰি আছিলোঁ। নিৰ্বাচনটো শেষ হোৱাৰ পিছতে আমাৰ কণীৰ মূল্য বহুতেই বৃদ্ধি হৈছে আৰু অলপ কাষ্টমাৰক বুজাবৰ বাবে যথেষ্ট অসুবিধাৰ সন্মুখীন হয়। 220 টকা 210 টকা আমি বিকি আছোঁ আৰু চিলিণ্ডাৰৰ দাম বাঢ়িছে, তেনেকে বহুত ধৰণৰ মূল্য বৃদ্ধি হৈছে, পানীৰ দাম বাঢ়িছে। তো আমাৰ আগতে কাষ্টমাৰবিলাকক বুজাবৰ কাৰণে যথেষ্ট অসুবিধা হয়, কাৰণ তেখেতসকলে আমাক কয় যে এই কেইদিনমান আগতে 15-20 দিনৰ আগত আমি কণী 150 টকা নিছিলোঁ, এতিয়া যদি 200 টকা 220 টকা হয়, তো কুৱেশ্যনটো আমাৰ ওপৰত আহি যায়। কিন্তু আমি য'ৰ পৰা বস্তুবিলাক আমি ক্ৰয় কৰোঁ, আমি আনো, সেইবিলাক জেগাতে বস্তুৰ দাম বাঢ়িছে। মইতো পাইকাৰী ব্যৱসায় আৰু অলপ চলপ হ'লচেলো কৰোঁ, কিন্তু হ'লচেলৰো ৰেট যথেষ্টই বাঢ়িছে।